নমস্কাৰ শিক্ষাগুৰুসকল, মই সাগৰনীল। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ 509 ইউনিট 1-ৰ 3টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। প্ৰথম প্ৰশ্নটো হৈছে সমাজ বিজ্ঞান আৰু সমাজ অধ্যয়নৰ মাজৰ 5টা পাৰ্থক্য লিখক। উত্তৰ: সমাজ বিজ্ঞান আৰু সমাজ অধ্যয়নৰ মাজৰ 5টা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। সমাজ বিজ্ঞান হ'ল সমাজ অধ্যয়নৰ উৎস, আনহাতে সমাজ অধ্যয়ন হ'ল সমাজ বিজ্ঞানৰ ফলাফল। মানুহৰ তাত্ত্বিক দিশৰ ওপৰত গুৰুত্ব দিয়ে, আনহাতে সমাজ অধ্যয়নে মানুহৰ ব্যৱহাৰিক দিশৰ ওপৰত গুৰুত্ব দিয়ে। 3 নম্বৰ, সমাজ বিজ্ঞানৰ দৃষ্টিভংগী প্ৰাপ্তবয়স্কৰ ওপৰত নিৰ্ভৰশীল, আনহাতে সমাজ অধ্যয়নৰ দৃষ্টিভংগী শিশুভিত্তিক। 4 নম্বৰ, সমাজ বিজ্ঞানে জ্ঞান আৰু বৌদ্ধিক দিশৰ বৃদ্ধি কৰে, আনহাতে সমাজ অধ্যয়নৰ লক্ষ্য হ'ল সমাজৰ ব্যৱহাৰিক সমস্যাসমূহ সমাধান কৰা। 5 নম্বৰ, সমাজ বিজ্ঞান হ'ল এক বহুল বিষয় য'ত বহুতো বিষয় অন্তৰ্ভুক্ত কৰা হয়, আনহাতে সমাজ অধ্যয়ন হ'ল সমাজ বিজ্ঞানৰ অংশ, সেইবাবে ইয়াৰ পৰিসৰ ঠেক। 2 নম্বৰ প্ৰশ্নটো হৈছে সমাজ বিজ্ঞান আৰু সমাজ অধ্যয়নৰ ধাৰণা আৰু প্ৰকৃতিৰ সম্পৰ্কে আলোচনা কৰক। উত্তৰ: সমাজ বিজ্ঞান। সমাজ বিজ্ঞান হ'ল জ্ঞানৰ ক্ষেত্ৰ য'ত মানৱ জীৱন আৰু সামাজিক সাংস্কৃতিক পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। উচ্চ বিদ্যালয়, উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত সমাজ বিজ্ঞানে গুৰুত্বপূৰ্ণ ভূমিকা লয়। সমাজ বিজ্ঞানৰ বিভিন্ন বিষয় যেনে ইতিহাস, ৰাজনীতি বিজ্ঞান, নৃতত্ত্ব, দৰ্শন, ৰাজনীতি বিজ্ঞান আদি উচ্চ শিক্ষা বা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বিষয় হিচাপে ধৰা হয়। সমাজ বিজ্ঞানৰ প্ৰকৃতি। সমাজ বিজ্ঞান হ'ল এনে জ্ঞানৰ দিশ য'ত বিভিন্ন সামাজিক সাংস্কৃতিক ক্ষেত্ৰৰ মানুহৰ কাৰ্যকলাপৰ প্ৰয়োগ ব্যৱহাৰ কৰা হয়। সমাজ বিজ্ঞানত মানৱ সমাজ অধ্যয়নৰ উচ্চ পৰ্যায় আছে। সমাজ বিজ্ঞানে মানুহৰ সম্পৰ্কৰ সত্যতাৰ অনুসন্ধান কৰে। সমাজ অধ্যয়ন। সমাজ অধ্যয়ন হ'ল একক আৰু মিশ্ৰিত নিৰ্দেশনাত্মক বিষয় য'ত ইতিহাস, ভূগোল, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান আদি বিষয়ক সংলগ্ন কৰা হয়। সমাজ অধ্যয়নত সমাজ বিজ্ঞানৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ উপৰি পৰিৱেশৰ সৈতে থকা মানুহৰ সম্পৰ্কৰ বিষয়েও অৰ্থপূৰ্ণ ব্যাখ্যা কৰা হয়। সমাজ অধ্যয়নৰ প্ৰকৃতি। সমাজ অধ্যয়নে মানুহৰ সামাজিক সাংস্কৃতিক পৰিৱেশৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। সমাজ অধ্যয়নে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজৰ সম্পৰ্ক স্থাপন কৰে। সমাজ অধ্যয়ন হ'ল বাস্তৱ অধ্যয়ন য'ত সমাজৰ ব্যৱহাৰিক দিশক অন্তৰ্ভুক্ত কৰা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে সমাজ বিজ্ঞান আৰু সমাজ অধ্যয়নৰ সাদৃশ্যৰ বিষয়ে আলোচনা কৰক। উত্তৰ: সমাজ বিজ্ঞান আৰু সমাজ অধ্যয়নৰ সাদৃশ্যৰ বিষয়ে আলোচনা কৰা হ'ল। সমাজ বিজ্ঞান আৰু সমাজ অধ্যয়ন দুয়ো একে শ্ৰেণীৰ ফলাফল। দুয়োটা বিষয় একে পাঠ্যক্ৰমৰ আদান প্ৰদান কৰে। দুয়োটা বিষয়ত মানুহৰ সৈতে থকা পৰিৱেশৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়ে। 4 নম্বৰ, মানৱ সম্পৰ্ক হ'ল সমাজ বিজ্ঞান আৰু সমাজ অধ্যয়নৰ মাজৰ সাধাৰণ বৈশিষ্ট্য। মৌলিক প্ৰয়োজন, ধাৰণা আৰু অনুভৱ আদিৰ বাবে মানুহে কৰা কাৰ্যকলাপৰ ওপৰত এই দুয়োটা বিষয়ে গুৰুত্ব দিয়ে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ এই চেনেলটো যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই SN চিম্বলত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ এনেধৰণৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে লগে লগে পাই যায়। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।